বিশেষ পডকাষ্টত নৰ্থ ইষ্ট বুলেটিন আৰু এনি ফুড পিলাৰৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে আমাৰ অতিথি ধুবুৰীৰ দুবাৰৰ বিধায়ক আৰু মন্ত্ৰী সন্মানীয় নজিবুল উমৰ ডাঙৰীয়া আজি আমি অতিথি। তেওঁৰ সৈতে বহু নজনা কথা আমি আজি আলোচনা কৰিম। পোনপ্ৰথমে আমাৰ এই স্বাগতম জনাইছোঁ। ধুবুৰী বিধানসভা সমষ্টিৰ যিসকল প্ৰাৰ্থিত্ব প্ৰাৰ্থী আছে চবতকৈ আপুনি জ্যেষ্ঠ এইবুলি আপুনি দলীয় টিকট বিচাৰিছে, ৰাইজৰ সৈতে মত বিনিময় কৰিছে, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে বা আপোনালোকৰ দলীয় সঁহাৰি কেনেকুৱা? আমাৰ এই ৮ নং ধুবুৰী সমষ্টিৰ পৰা যিসকল আমাৰ নেতা কৰ্মীয়ে টিকট বিচাৰিছে তাৰ ভিতৰত মই বয়োজ্যেষ্ঠ মই আৰু আমাৰ ইয়ং আছে বহুত যুৱ যুৱতীসকলেও প্ৰাৰ্থিত্ব প্ৰাৰ্থী হৈ আছে। ইয়াৰ ভিতৰতে দলীয়ভাৱে যিখিনি আমাৰ প্ৰক্ৰিয়া চলি আছে, দলীয় বাছনি প্ৰক্ৰিয়া এইটো চলি আছে। দলীয়ভাৱে যাক দিব তাৰ লগতে খেলিব লাগিব। আপুনি কিমান আশাবাদী টিকটৰ ক্ষেত্ৰত? চাওক, আমি ৮জনেই আশাবাদী। আমি যে 8জন আমি টিকট বিচাৰিছোঁ, আমি 8জনেই আশাবাদী। সকলোৱে আশা আছে এটা যে তেওঁ টিকট পাব, নিৰ্বাচিত হ'ব, ৰাইজৰ কাম কৰিব, এইখিনি আছে। এইটো তাৰ কোনো কি নাই, কোনো আমাৰ বাধ্যবাধকতা নাই। চবেই টিকট বিচাৰিব পাৰে। কংগ্ৰেছ বাৰু ৰাইজৰ সঁহাৰি কেনেকুৱা মানে ৰাইজৰ সৈতে মত বিনিময়? মই ৰাইজৰ সঁহাৰিৰ বাবে মই টিকট বিচাৰিছোঁ। মই 10 বছৰ যিটো বিধায়ক আছিলোঁ, মন্ত্ৰীও আছিলোঁ, মোৰ দিনত যিবিলাক কাম কাজ হৈছিল, ৰাইজে যেনেকা মোৰ পৰা বিভিন্ন ধৰণৰ সহায় সুযোগ সুবিধা পাইছিল, সেইবিলাক ৰাইজে এতিয়া মনত কৰিছে যে তেখেতৰ দিনত আমি যিবিলাক সুবিধা পাইছিলোঁ, তেওঁক লগ পাইছিলোঁ ইজিলি, য'তে ত'তে আমি যদি মাতিছোঁ তাতে গৈছে, বিপদে আপদে আমাক লগ দিছে আৰু উন্নয়নমূলক কাম যথেষ্ট হৈছে। নিবনুৱা সমস্যাটো মই মিটাব নোৱাৰোঁ, কিন্তু যথেষ্টখিনি নিবনুৱাক মই কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছিলোঁ। এইখিনি কথা মনত ৰাখি ৰাইজে পুনৰাই মোক বিচাৰিছে আৰু মোৰ চাপৰ্ট বৰ্তমান মই ভাবোঁ আটাইতকৈ বেছি চাপৰ্ট মোৰ ফালে আছে। আৰু এটা বিষয়, দীৰ্ঘদিনে আপোনাৰ বৰ্তমানে যিখন ধুবুৰী চিকিৎসা মহাবিদ্যালয় হৈ আছে, এটা সময়ছোৱাত সেই হস্পিটেলখন চিভিল হস্পিটেল অনাৰ ক্ষেত্ৰত কাৰ অৰিহণা আছে? ধুবুৰী চিভিল হাস্পাতাল আছিল আগত। এইটোতো লোকেশ্যনটো আছে যে পুৰণা। মোৰ দেউতা তেতিয়া MLA আছিল, 1980ৰ কথা, এইটো 80 সালৰ কথা। দেউতাই ভাবিছিল যে ধুবুৰীটো এসময়ত ধুবুৰীত মেডিকেল কলেজৰ প্ৰয়োজন হ'ব। তেওঁৰ চিন্তাধাৰা এইটো আছিল আৰু সেই চিন্তাধাৰাৰ ওপৰত বেছ কৰি তেওঁ চৰকাৰৰ লগত কথা পাতি ধুবুৰী চিভিল হাস্পাতালখন তেওঁক জঙাপাৰলৈ ট্ৰান্সফাৰ কৰি লৈ গ'ল। কাৰণটো হ'ল ভৱিষ্যতৰ কাৰণে যদি ধুবুৰী চিভিল হাস্পাতালক মেডিকেল কলেজলৈ কৰা হয়, আপগ্ৰেড কৰা হয়, তেনেহ'লে মেডিকেল কলেজৰ যে নৰ্মছ আছে সেইবিলাক ফুলফিল কৰিব লাগিব। বহুত বেছি মাটি লাগিব, কিন্তু ইয়াতে ধুবুৰীৰ যিটো পুৰণা হাস্পাতাল আছে, ইয়াতে ইমান মাটি নাই। আৰু মাটি যদি আপুনি পুৰা দেখাব নোৱাৰে যিমানখিনি লাগে, আপোনাৰ মেডিকেল কলেজ কেতিয়াও নহয়। এটা গভৰ্ণমেণ্টৰ নৰ্ম হবে। এই কথা চিন্তা ৰাখি তেওঁ ধুবুৰী চিভিল হাস্পাতালখন তাতে শিফ্ট কৰাই তলৰ কামখিনি তেওঁ কৰাৰ চেষ্টা আৰম্ভ কৰিলে। চৰকাৰৰ লগত যোগাযোগ কৰা ইত্যাদি এইবিলাক
প্ৰাথমিক কাম যিবিলাক এইবিলাক কৰোঁতে 1985 তেওঁ ইণ্টেকাল হ'ল 1985 তাৰপিছত তেনেকৈ ৰৈ গ'ল এইটো পিছত আমাৰ যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আহিলে যথেষ্ট হেল্প কৰিছিল পৰৱৰ্তী সময়ত নতুন গভৰ্ণমেণ্ট আহিলে আমাৰ গভৰ্ণমেণ্ট 15 বছৰ থাকিলে 15 বছৰে বহুত কামটো আগবাঢ়ি গ'ল তাৰপিছতে নতুন এই বৰ্তমান গভৰ্ণমেণ্ট যিটো এই গভৰ্ণমেণ্টৰ বাকীখিনি কাম আগবঢ়াই লোৱাৰ কাৰণে চেষ্টা কৰি আছে এতিয়া কাম মেডিকেল কলেজ হৈ গ'ল খুব ভাল লাগিছে যে ইমান দিনৰ এটা ধুবুৰীবাসী ৰাইজৰ আশা আকাংক্ষা এটা পূৰ্ণ হ'ল কিন্তু ইয়াত এতিয়াও বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ কম আছে এতিয়া ICUৰ অভাৱ আছে আৰু কিবা কিবি অভাৱ আছে আমি আশা কৰোঁ অতি সোনকালে এই অভাৱবিলাক পূৰণ কৰি এটা ফুল ফ্লেজেড মেডিকেল কলেজ হিচাপে ইয়াতে সকলো ধৰণৰ মানুহ সা সুবিধা পাব আমি আছো এতিয়া প্ৰাক্তন বিধায়ক দুবাৰৰ বিধায়ক এবাৰ মন্ত্ৰী আছিল অসমৰ কেবিনেটৰ মন্ত্ৰী আছিল মাননীয় নজিবুল হক উমৰ ডাঙৰীয়া তেখেতক আমি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তেখেতৰ যিটো আচল পৰিচয় তেখেতৰ দেউতাক এজন কি আছিলে বা তেখেত এই যে ৰাজনৈতিক যিটো মটিভেশ্যন যিটো আহিলে সেই ৰাজনৈতিক মটিভেশ্যনটো আপোনাৰ কেনেকৈ আহিলে বা আপোনাৰ দেউতা কি আছিলে মোৰ দেউতা এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছে আমাৰ অৰিজিনেল আমাৰ নিজৰ যিটো ঘৰ আছিল এইটো বিলেশপাৰা চাব ডিভিশ্যনৰ লক্ষ্মীগঞ্জ বুলি এটা গাঁও আছে আমি তাৰে মানুহ অৰিজিনেলি আমাৰ দাদা তাতে ডাঙৰ হৈছিল পিছত মোৰ দাদা মাই গ্ৰেণ্ডফাদাৰ এজন কৃষক আছিল ভাল কৃষক আছিল কৃষি কাম কৰি মোৰ দেউতা আৰু মোৰ দুই আংকেলক লেখা পঢ়া কৰাৰ সুযোগ কৰি দিছিল আৰু মোৰ দেউতাই ইয়াতে ধুবুৰীত আহি আদাবাৰীত এটা ঘৰত লজ লৈ আদাবাৰী ভিলেজ আদাবাৰী লজ লৈ ইয়াতে হাইস্কুলত তেওঁ লেখা পঢ়া কৰিছিল পিছত তেওঁ গ্ৰেজুৱেট হ'লে আলিগড় মুছলিম ইউনিভাৰ্চিটি AMUৰ পৰা গ্ৰেজুৱেশ্যন হ'ল আলিগড় মুছলিম ইউনিভাৰ্চিটি উইথ গ'ল্ড মেডেল আৰু তেওঁৰ ৰিজাল্ট দেখি তেওঁৰ মেৰিট দেখি সেই সময়ৰ ব্ৰিটিছ চৰকাৰে ইমিডিয়েটলি তেওঁক এটা ভাল চাকৰি দি দিলে ইমিডিয়েটলি দি দিলে যে আপোনাৰ ইমান মেৰিট আছে আপুনি ইমান পৰীক্ষাত ভাল কৰিছে আপোনাৰ লগত কথা বতৰা কৈ আমি গম পালোঁ যে আপুনি বহুত ভাল কাম কৰিব পাৰিব তেতিয়া ব্ৰিটিছ চৰকাৰে তেওঁক মেজিষ্ট্ৰেটৰ হিচাপে এপইণ্টমেণ্ট দি ডিব্ৰুগড়ত পষ্টিং কৰি দিলে ডিব্ৰুগড়ত পষ্টিং কৰিলে তেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চলি আছিল ৱৰ্ল্ড ৱাৰ II মানে সেইটো 1942 কথা নেকি 1942 কথা 1942 ৱৰ্ল্ড ৱাৰ আৰম্ভ হৈছিল 1939 যেতিয়া মোৰ দেউতা পষ্টিং হ'ল তেতিয়া 41-42 হ'ব পষ্টিং পালে তাৰপিছত তাতে খুব ভাল কাম কৰিলে যুদ্ধ শেষ হ'ল শেষ হোৱাৰ পিছত তেওঁক বৰপেটালৈ ট্ৰান্সফাৰ কৰি দিলে বৰপেটাত ট্ৰান্সফাৰ হোৱাৰ পিছত আমাৰ মাৰ খুব আৰ্লি দুৰ্ভাগ্যবশতঃ মাৰ মৃত্যু হ'ল দেউতা বৰপেটাত চাকৰি কৰি থাকোঁতে আমাৰ মাৰ মৃত্যু হ'ল আৰু তেওঁ এতিয়া চাকৰি এৰি দি এই ধুবুৰীত আহিলে ধুবুৰীত আহি কিবাকৈ বিজনেছ কৰিলে আমাৰ নিজৰ ঘৰ নাছিল মোৰ নানাৰ ঘৰত থাকি আমি বিজনেছ কৰিলোঁ মোৰ 8 ভাই ভৰ ইয়াতে থাকিলোঁ আমি বিজনেছ কৰি পিছত সামাজিক কামো আৰম্ভ কৰি দিলে সমাজ সেৱাৰ যিটো কাম 1950 যিটো ৰাইট হৈছিল খুব ডাঙৰ ৰাইট হৈছিল 1950 খুব ডাঙৰ ৰাইট হৈছিল আমাৰ সমগ্ৰ অসমতে হৈছিল
ধুবুৰীতো হৈছিল। বিভিন্ন এলেকাত এই ৰাইটটো স্প্ৰেড হৈ গৈছিল। সেই সময়ত তেওঁ খুব এটা পজিটিভ ভূমিকা ল'লে। তেওঁ নিজে এটা মেজিষ্ট্ৰেট মানুহ আছিল। আপোনাৰ দেউতাকে দেউতা খুব মেজিষ্ট্ৰেট মানুহ আছিল। তেওঁ আইন কানুন কথা বাৰ্তা চব এইবিলাক ভাল গম পায়। তেওঁ নিজে আগবাঢ়ি গৈ প্ৰশাসনৰ লগত লগ লাগি এই সাম্প্ৰদায়িক দাঙ্গাটো ডিফিউজ কৰাৰ কাৰণে যথেষ্ট কাম কৰিলে। আনকি নিজৰ জীৱন বিপন্ন কৰি তেওঁ নিজৰ গাড়ী লৈ বিভিন্ন অঞ্চলত ঘূৰি তেওঁ সেই ৰায়টটো ডিফিউজ কৰাৰ কাৰণে যি প্ৰচেষ্টা কৰিছিল, তাতে আমাৰ এই অঞ্চলৰ ৰাইজে খুব প্ৰশংসিত হ'ল তেওঁ। আৰু ৰাইজে ক'লে যে আপুনি 1952 যি ইলেকশ্যন হ'ব, এই ইলেকশ্যনত আপোনাক প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। এজ এ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট বিলিচিপাৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে ফাৰ্ষ্ট টাইম 1952। আৰু 18,000 ভোট পোল হৈছিল, মোৰ মনত আছে। মই এটা কিবা হিচাপত পাইছিলোঁ। 18,000ৰ ভিতৰত তেওঁ অকলে 14,000 ভোট পাইছিল। 80-90% ভোট অকলে পাইছিল। তাৰমানে সকলোৱে বিচাৰিছিল। তাৰ পৰাই তেওঁ ফুল ফ্লেজড পলিটিক্সত সোমাই গ'লে। আৰু ছাবচিকুৱেণ্টলি আৰু MLA হ'ল, মন্ত্ৰী হ'ল। আৰু MLA থাকোঁতে তেওঁ ইণ্টিগ্ৰেল কৰিলে 1985-ত। তাৰপিছতে আমাৰ ফেমিলিত যদি হাহাকাৰ লাগিল, হঠাৎ তেওঁ ইণ্টিগ্ৰেল কৰিলে। তাৰপিছত বাবাৰ যিবিলাক সমৰ্থক আছিল, আমাৰ যিবিলাক কোৱেলিশ্যন আছিল, তেওঁলোকে মোক ক'লে যে আপুনি আগবাঢ়ি আহক, আপুনি ঘৰত থাকে, আপোনাৰ আদাৰ ব্ৰাদাৰ্ছ সকলে কোনোবা গুৱাহাটীত থাকে, কোনোবা ডিব্ৰুগড়ত থাকে, গতিকে আপুনি আপোনাৰ দেউতাৰ ঠাইটো লোৱাৰ চেষ্টা কৰক, আমি আপোনাক বেক কৰিম। তেতিয়া মই 86-ত এক্টিভ পলিটিক্সত সোমালোঁ। সোমাই কংগ্ৰেছত বহুত দিন কাম কৰিলোঁ। ট্ৰেজাৰাৰ পৰা আৰম্ভ কৰি জিলা কংগ্ৰেছৰ সভাপতি 3 টাইমছ, APCCৰ জেনেৰেল ছেক্ৰেটাৰী, 2 টাইমছ MLA। আপুনি মন্ত্ৰীও আছিলে? মন্ত্ৰীও আছিলোঁ। কোন বিভাগৰ মন্ত্ৰী আছিলে আপুনি? সেইটো কোন বিভাগত আছিল? এগ্ৰিকালচাৰ, ফিচাৰী। এয়া হৈছে নজিবুল উমৰ চাচাৰ জীৱন কাহিনী। তেখেতে এনেকুৱা এটা ফেমিলি বিলংছ কৰে, অৰিজিনেল দেশী খিলঞ্জীয়া মানুহ, এৰিষ্টক্ৰেট ফেমিলি, যাৰ দেউতাকে এজন মেজিষ্ট্ৰেট আছিলে, তাৰ ভাই ককায়েকবিলাকে ডক্টৰ আছিলে আৰু ভাল ভাল বিজনেছ কৰিছিলে, উচ্চ শিক্ষিত বংশ। আৰু চাচাৰ এজনী ছোৱালী মাত্ৰ, সেই ছোৱালীজনীয়ে লণ্ডনত চাকৰি কৰি আছে। গতিকে চাচাৰ লোভ লালসা একোৱেই নাই। আমি যি ৰুমটোত বহিছোঁ, সেই ৰুমটোৱে হয়তো তাহানিৰ যুগত সেই চাচাৰ আমাৰ নজিবুল উমৰ চাহাবৰ দেউতাকে বনোৱা ঘৰ। নজিবুল উমৰ চাহাবে ব্যক্তিগত কোনো সম্পত্তি নাই বুলি বিভিন্ন লোকৰ সমাগম, বিভিন্ন লোকে মুখত কয়। আৰু বিভিন্ন লোকে কয় যে নজিবুল উমৰ চাহাবৰ মানে আপোনাৰ যিটো সাম্প্ৰদায়িকতা মনোভাৱ, হিন্দু মুছলমান, আৰু যিটো কৰাপশ্যন, এজন MLA বিধায়ক হ'লে কেতিয়াবা লুটি পুটি খোৱাৰ এটা তেনেকুৱাও নজিৰ আছে। কিন্তু চাচাৰ বা নজিবুল উমৰ চাচাৰ সেই বস্তুটো আজিলৈকে কোনো মানুহে ক'ব পৰা নাই। গতিকে চাচা এইবাৰ আকৌ মন মেলিছে, বয়স যথেষ্ট হৈছে, কিন্তু নজিবুল উমৰ চাহাব আকৌ মন মেলিছে, এইবাৰ আকৌ ইলেকশ্যনত কণ্টেষ্ট কৰিব, ধুবুৰীৰ বিধানসভাৰ কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী। কি ধৰণৰ প্ৰব্লেম সলভ কৰিব আপুনি ধুবুৰীৰ? যদি টিকিট পাওঁ, কংগ্ৰেছ দলীয়ভাৱে যদি মনোনয়ন দিয়ে, দলীয় প্ৰাৰ্থিত্ব দিয়ে, মই বিপুল ভোটত জিকিম, এটা মোৰ বিশ্বাস আছে। ইয়াতে কণ্টেষ্টেড নহ'ব কাৰো লগত মোৰ, কাৰণ মানুহ এতিয়া বুজি পাইছে। আপুনি যিবিলাক কথা ক'লে, এই কথাবিলাক মানুহ বুজি পাইছে যে আমি যিজন মানুহ পাইছিলোঁ তেনেকৈ মানুহ আৰু পোৱা নাই। তেতিয়া মোৰ দিনত যিবিলাক মই কাম কৰি গৈছিলোঁ, বহুত কাম কৰিলোঁ, মোৰ দেউতাও বহুত কাম কৰিছিলে।
ইয়াতে চিভিল হাস্পাতালত মেডিকেল কলেজৰ কিতাপটো দেউতাৰে হাতৰ পৰা হৈছে। তাত গাছপাৰাত খুব ডাঙৰ এটা কি কৰিছিল, এইটো কি কয় স্লুইচ গেট ব্লকটো আনিছিল ইয়াত, ডেভেলপমেণ্ট ব্লকটো ধৰ্মশালাত কৰিলে, ধৰ্মশালাত এটা হাস্পাতালো কৰিলে, বিভিন্ন ধৰণৰ কামত তেওঁ জড়িত আছিল। আৰু সেই কামবিলাকত মই আৰু জোৰদাৰ কৰিছিলোঁ। আগত ধুবুৰী আপুনি বাৰিষাৰ সময়ত আদাবাৰী পাৰ্ট 2ৰ পৰা আপুনি কিলৈকে গুৱাহাটীলৈকে যাব নোৱাৰিছিল বাৰিষাত, ডিউৰিং দ্য ফ্লাড পিৰিয়ড, ইমান পানী আছিল। আজি গোটেই ৰাস্তাটো মই এইটো কি কৰিছিলোঁ, এট এ টাইমত মই 13 কিলোমিটাৰ ৰাস্তা আমেৰ ভিটাৰ পৰা গুৱাহাটীলৈ পকা কৰি দিছিলোঁ। চান্দাখলৰ যি দলং লৈ বছৰে বছৰে মানুহৰ প্ৰব্লেম হয়, এই দলং ময়ে কৰি দিছিলোঁ। 2টা দলং মই চান্দাখলত কৰি দিছোঁ। আৰু এনেধৰণৰ যেতিয়া 98ত যেতিয়া মন্তেশ্বৰৰ বান্ধটো ছিগি গ'ল, হাহাকাৰ লাগিল। তেতিয়া AGP চৰকাৰ আছিল, চৰকাৰ টকা দিয়া নাই। চৰকাৰে আমি চেষ্টা কৰিছিলোঁ চৰকাৰৰ পৰা আনি বান্ধটো মেৰামত কৰাৰ কাৰণে। সেই সময়ত যিটো নৰ্মছ আছিল, END ডিপাৰ্টমেণ্টত তেতিয়া কৈছিল, END বুলি কৈছিল, আজিকালি এইটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বুলি কয়। তেওঁলোকৰ নৰ্মখন নপৰে, কাম নকৰে। পিছত মই বহুত চেষ্টা কৰি এই বান্ধটো পুনৰ নিৰ্মাণ কৰিলোঁ, কৰি আজি এইটোৱে মেইন ৰোড হৈ গ'ল। ফ্ৰম নয়া বাজাৰ, কি কয় নয়া মছজিদ টু শিলঘাৰী যদি যায়, ইজ অনলি ৱে, বান্ধ কাম ৰোড, এইটো মই কৰি দিছিলোঁ। এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, যিটো হ'ল দেখা গৈছে যে ধুবুৰীত আপোনাৰ দেউতাকৰ পিৰিয়ডত আপোনাৰ দেউতাকৰ অৱদান এটা আছে, যিটো জ্বলন্ত প্ৰমাণ ধুবুৰী ঝগৰাপাৰত ধুবুৰী চিকিৎসা মেডিকেল কলেজ যিটো আছে। আৰু দ্বিতীয় কথা হ'ল হয়তো আপোনাৰ পিৰিয়ডত বহুত কিবা কিবি উন্নতিমূলক কাম হৈছে, কিন্তু এইবাৰ আমি সবেই পাইছোঁ, আমি মেডিকেল কলেজ পাইছোঁ, ৰেল ষ্টেচনটো পুনৰ আৰম্ভ হৈছে, বহুত দিন বন্ধ আছিলে, জাহাজ ঘাটিটো পুনৰ আৰম্ভ হৈছে, বহুত দিন বন্ধ আছিলে, এয়াৰপৰ্টটো বহুত দিন বন্ধ আছিলে, সেইটোও আমি পাইছোঁ। কিন্তু এতিয়া আমি বিচাৰিছোঁ যে আমাৰ ধুবুৰীৰ সমাজে বিচাৰিছে ইয়াত এখন উন্নত ইউনিভাৰ্চিটি হ'ব লাগে, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াব লাগে। কাৰণ এনেকুৱা হৈছে আজি প্ৰত্যেক নেতা লিডাৰে যিবিলাকে আহে অকল উন্নতিৰ কথাই কয়, সমাজখন যে যুৱ প্ৰজন্মই এটা ড্ৰাগছত আসক্ত হৈ গেলি পচি আছে, আমি যে সমাজখন ডেভেলপ কৰিম, কাক লৈ সপোন কৰিম, কাক লৈ আমি ৰাজনীতি কৰিম, এই ক্ষেত্ৰত আপোনাৰ উদ্দেশ্য। গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াত ইউনিভাৰ্চিটিৰ প্ৰয়োজন আছে, ডেফিনেটলি প্ৰয়োজন আছে। কাৰণ বাহিৰত যাই আমাৰ বহুত ল'ৰা ছোৱালী পঢ়াৰ কেপাচিটি, ফাইনেন্সিয়েল কেপাচিটি নাই। বহুত মেৰিট আছে, সেই মেৰিটৰিয়াছ ল'ৰা আছে, বহুত ভাল আমাৰ ইয়াত আছে, কিন্তু ফাইনেন্সিয়েল প্ৰব্লেম। ইয়াতে যদি আপুনি গুৱাহাটীত যায়, বাহিৰত যায়, অসমৰ বাহিৰত যায়, যিটো এইটোৰ ক্ষেত্ৰত যিটো খৰচ লাগিব, এই খৰচখন এফৰ্ড কৰিব নোৱাৰে, মানুহে এফৰ্ড কৰিব নোৱাৰে। গতিকে তাৰ ফলস্বৰূপে যে আমাৰ বহুত যে টেলেণ্ট ওলাই আহে, যে আমাৰ ভিতৰত যিটো টেলেণ্ট আছে, এই টেলেণ্টবিলাক এনেই নষ্ট হৈ যায়। যদি লোকেলি আমাৰ এটা ইউনিভাৰ্চিটি থাকে, তেনেহ'লে ইমান খৰচ নালাগিব। ইয়াতে ধুবুৰীত থাকি ধুবুৰীৰ ল'ৰা ছোৱালী, ধুবুৰী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী ইয়াতে লেখা-পঢ়া কৰাৰ সুযোগ পাব। আৰু এইটো আমাৰ কাৰণে খুব এটা ভাল পজিটিভ পাব। বহুত টেলেণ্ট ওলাই আহিব, কোনোবা APSC পাছ কৰিব, কোনোবা IAS-তো কমপ্লিট কৰিব, আৰু চৰকাৰী চাকৰিত কমপ্লিট কৰিব পাৰিব। এইটো মোৰ আশা যে ভৱিষ্যতে কেনেকৈ আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক আমি আগবাঢ়ি লৈ যাব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত। আৰু যিটো মানে মই কৈছোঁ যে সমাজখন প্ৰায় একদম ইয়ং জেনাৰেশ্যন যিটো আছে, যুৱ প্ৰজন্মই ড্ৰাগছত আসক্ত হৈ একদম গেলি পচি গৈছে। সেই বিষয়ে আজিলৈকে কোনো নেতা হওক, কোনো
মিনিষ্টাৰে হওক কোনো পলিটিচিয়ানে হওক আজিলৈকে তেনেকুৱা ধৰণৰ মাত মতা নাই। মাত্র নাই। আমাৰ যদি যুৱ প্ৰজন্মৰে শেষ হৈ যায় তো আমি কাক লৈ সপোন দেখিম, কাক লৈ আমি ভৱিষ্যত চিন্তা কৰিম? গতিকে এই ক্ষেত্ৰত আপোনাৰ মনোভাৱটো কি আছে? ড্রাগসের সমস্যা যেটা অ্যাবিউজ অফ ড্রাগ এইটো এটা খুব ডাঙৰ সমস্যাৰ ৰূপে কি দিছে, থিয় দিছে। এইটোক যদি আমি কন্ট্ৰোল কৰিব নোৱাৰোঁ, যদি প্ৰশাসনে বা চৰকাৰে যদি খুব কড়া ব্যৱস্থা নলয়, তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ অন্ধকাৰ, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ বুলি ভাবোঁ মই। সমাজখন অন্ধকাৰ। সমাজখন অন্ধকাৰ হৈ যাব, সমাজখন ড্ৰাগ খাই খাই একদম শেষ হৈ যাব। এতিয়াৰ পৰা যদি খুব কঠোৰভাৱে এইটো নিৰ্মূল কৰা নাযায় ড্ৰাগছ ইউজটো, তেনেহ'লে আমাৰ ভৱিষ্যত খাৰাপ আছে। মই যদি আমাৰ পুনৰাই যদি মই বিধানসভালৈ উভতিব পাৰোঁ, তেনেহ'লে মই 1 নম্বৰ মোৰ টাৰ্গেট হ'ব এই ড্ৰাগৰ বিষয়ে যুদ্ধ কৰা আৰু এখন ইউনিভাৰ্চিটি খোলা। আৰু ইউনিভাৰ্চিটি এটা কৰিব, ইয়াত আনিব লাগিব। ড্ৰাগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আপ্ৰাণ চেষ্টা কৰিব লাগিব। বিধানসভাত যদি যোৱাৰ সুযোগ হয়, বিধানসভা তোলপাৰ কৰি দিব লাগিব। চৰকাৰৰ যি চৰকাৰে হওক, চৰকাৰক বাধ্য কৰাব লাগিব যে আপোনালোকে ড্ৰাগ নিৰ্মূল কৰাৰ কাৰণে আমাৰ জাতিটোক বচাৰ কাৰণে, আমাৰ যুৱকক যুৱতীক বচাৰ কাৰণে এইটো নিৰ্মূল কৰিব লাগিব, নহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ। আমি জানিলোঁ, আমি শুনিলোঁ নজিবুল উমৰ চাহাবৰ পৰা, আমি সকলোৱে চাচা বুলি মাতোঁ। নজিবুল উমৰ চাহাবে বহুত কথাই আমাৰ লগত শ্বেয়াৰ কৰিলে, বহুত কথাই ক'লে। চাচা, তেখেতৰ দেউতা এজন ভাল উচ্চ শিক্ষিত ধুবুৰীৰ জাজ বুলি মেজিষ্ট্ৰেট আছিল, এটা সময়ত ৰাজনীতিৰ লগত জড়িত আছিল, এজন মন্ত্ৰীও আছিল। তেখেতৰ সময়ত ধুবুৰী মেডিকেল হস্পিটেল যিটো হৈছিলে, হস্পিটেলখন হৈছিলে, কিন্তু পুনৰ পিছত আকৌ মেডিকেল কলেজখন হ'ল। গতিকে আমি এইজন মানুহক আমি কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু তেখেতে সমাজত আকৌ আগবাঢ়ি আহক। আমাৰ নৱপ্ৰজন্মক, নতুন প্ৰজন্মই যিবোৰ নাজানে সেই বস্তুবিলাক আগচি ধৰা আৰু সমাজখনৰ উন্নতিৰ কল্পে চিন্তা চৰ্চা কৰা। এই আমাৰ আজিৰ পডকাষ্টত আমি সমাপ্ত কৰিছোঁ। নমস্কাৰ। নমস্কাৰ।